আপুনি বাৰু ৰিসেন্টলি হৈ যোৱা আৰপিএফৰ এসআই বা কনষ্টেবল পদত এপ্লাই কৰিছে নেকি? যদি কৰিছে তেন্তে এইখন ভিডিঅ' আপোনাৰ কাৰণে হয়। আজিৰ এইখন ভিডিঅ'ত আৰপিএফৰ এসআই বা কনষ্টেবল পদত কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব, কিমান 2024 চনত কাট অফ যাব পাৰে, কেনেকুৱা ষ্ট্ৰেটেজি হ'ব, সেই গোটেইটোৰ ওপৰত মই আজিৰ ভিডিঅ'ত কভাৰ কৰিম। হয়, মই শ্ৰী বিনয় কুমাৰ সতনামী আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ আৰপিএফৰ ওপৰত এটা স্পেচিয়েল ভিডিঅ'। এইখন ভিডিঅ'ত মই আৰপিএফৰ এসআই বা কনষ্টেবল পদত কেনেকুৱা আপোনাৰ প্ৰিপাৰেশ্যন চলাব লাগিব, কেনেকুৱা আপোনাৰ কিমান কাট অফ যাব পাৰিব, কাট অফ যাব পাৰে 2024 চনত, বা কেনেকুৱা ষ্ট্ৰেটেজি ল'ব লাগিব, সেই গোটেইটোৰ ওপৰত মই কাভাৰ কৰিম। গতিকে আজিৰ ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নোহোৱাকৈ শেষলৈ চাই থাকক। আৰু বৰ্তমান যিসকলে মোৰ ভিডিঅ'টো বৰ্তমান নতুনকৈ চাই আছে তেখেতসকলে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি লয় আৰু নিজৰ ফ্ৰেণ্ডৰ মাজতো শ্বেয়াৰ কৰি লয়। গতিকে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্ৰথমতে মই দেখুৱাব বিচাৰিম 2018 চনত আপোনাৰ আৰপিএফৰ কনষ্টেবল পদৰ কাৰণে আপোনাৰ পৰীক্ষা হৈছিলে, আৰু এইটো পৰীক্ষা আপোনাৰ 5টা জোনত হৈছিলে: সাউথ জন, চেণ্ট্ৰেল জন, ইষ্টাৰ্ণ, নৰ্থন আৰু নৰ্থ ইষ্ট জন আৰু আৰপিএছএফ। এইকেইটা জনত আপোনাৰ মেইনলি ক'বলৈ গ'লে পৰীক্ষা কণ্ডাক্ট হৈছিলে। আৰু আমাৰ বেলেগ জন ক'বলৈ গ'লে আমি ইমান হেৰি দিব নালাগে, গুৰুত্ব কৰিব নালাগে। আমাৰ মেইনলি আপোনাৰ নৰ্থ ইষ্ট জোনটো গুৰুত্ব দিব লাগিব। ইয়াতে চাই লওক যে মেলৰ আপোনাৰ কাট অফ আছিলে আনৰিজাৰ্ভৰ ক্ষেত্ৰত, এইটো আছিলে 50.09। তাৰপিছত আপোনাৰ অ'বিচিৰ কাৰণে আছিলে 61.33 আৰু 62.05 আছিলে এচিৰ কাৰণে, আৰু এছটিৰ কাৰণে আছিলে 50.1। আৰু একেই আপোনাৰ কাট অফ আছিলে ফিমেলৰ কাৰণে 42.48। অ'বিচিৰ কাৰণে কোনো ধৰণৰ আপোনাৰ ইয়াতে কাট অফ মেনশ্যন কৰা হোৱা নাই। আৰু এচিৰ কাৰণে হ'ল 38.88 আৰু এছটিৰ কাৰণে হ'ল 36.1। গতিকে ক'বলৈ গ'লে মেলৰ তুলনাত আপোনাৰ ফিমেলৰ কাট অফ বহুত কম হৈছে, আপোনাৰ প্ৰায় 8 মাৰ্কছৰ গেপ আছে। আৰু ইয়াতে চাওক আপোনাৰ ক'বলৈ গ'লে আপোনাৰ কিমান আপোনাৰ 24 মাৰ্কছৰ আপোনাৰ গেপ আছে। গতিকে এনেকুৱা গেপ আছে ফিমেল আৰু মেল আৰু ফিমেলৰ গেপ থাকেই কাট অফৰ ক্ষেত্ৰত। তাৰপিছত আপোনাৰ একে এক্সাম আপোনাৰ 2019 চনতো কণ্ডাক্ট হ'ল, কিন্তু তাতে আপোনাৰ নৰ্থ ইষ্ট জনৰ আপোনাৰ কোনো ধৰণৰ পৰীক্ষা কণ্ডাক্ট কৰা নাছিলে, কাৰণ তাতে আপোনাৰ ভেকেঞ্চি নাছিলে সেইটো কাৰণে। গতিকে ইয়াতে আপোনাৰ ABC 3টা জনত হৈছিলে মেইনলি। গতিকে এইখিনি আপুনি পাৰিলে স্ক্ৰীনশ্বট লৈ ল'ব। আৰু আগৰটো আপোনাৰ আৰপিএফ কনষ্টেবল 2018 চনৰ যোনটো কাট অফ আছিলে সেইটো এটা স্ক্ৰীনশ্বট লৈ ল'ব, তেতিয়া আপোনাৰ কাৰণে সুবিধা হ'ব। গতিকে বলক এতিয়া আমি চাওঁ যে আপোনাৰ 2024 চনত কিমান কাট অফ যাব পাৰে, বা কিমান আপোনাৰ কেনেকুৱা ষ্ট্ৰেটেজি ল'ব লাগিব, প্ৰিপাৰেশ্যন কেনেকুৱা কৰিব লাগিব, সেইটোৰ ওপৰত আমি বঢ়িয়াকৈ ডিছকাশ্যন কৰিম। গতিকে আহক এতিয়া আমি চাওঁ কাট অফ কিমান যাব পাৰে 2024 চনৰ। গতিকে চাই লওক যে আপোনাৰ 2024 চনৰ কাট অফটো ডিপেণ্ড কৰিবৰ কাৰণে, বা আপোনাৰ কেনেকুৱা ডিপেণ্ড হ'ব, সেইটো আপোনাৰ মেইনলি ডিপেণ্ড কৰিব যে আপোনাৰ তাতে আপোনাৰ আৰপিএফৰ যোনটো এক্সাম হ'ব কনষ্টেবল পদৰ কাৰণে, তাতে আপোনাৰ মেইন গেম হ'ব আপোনাৰ 120 মাৰ্কছৰ, কাৰণ আপোনাৰ তাতে 120 মাৰ্কছৰ কুৱেশ্যন সোধা হ'ব, 120টা কুৱেশ্যন থাকিব আৰু 120 মাৰ্কছৰ আপোনাৰ গেম থাকিব। গতিকে ক'বলৈ মই গেম বুলি কৈছোঁ কাৰণ পৰীক্ষা হয়। গতিকে সেইটো ক্ষেত্ৰত মানে ক'বলৈ গ'লে 120 মাৰ্কছৰ আপোনাৰ কুৱেশ্যন সোধা হ'ব, আৰু প্ৰত্যেক কুৱেশ্যনৰ কাৰণে আপোনাৰ 1 মাৰ্কছকৈ দিয়া হয়, সেইটো কাৰণে 120 মাৰ্কছ টোটেল মাৰ্কছ হ'ব। যদি আপুনি নেগেটিভ মাৰ্কিং কৰে, নেগেটিভ ছাপ'জ আপোনাৰ যদি নেগেটিভ পায়, লগালগ আপোনাৰ কিমান হ'ব 1/3 মাৰ্কছ আপোনাৰ ৰং এনচাৰ দিয়াৰ কাৰণে আপোনাৰ কাট খাব। গতিকে ক'বলৈ গ'লে 0.33 হয় নহয় 0.33 আপোনাৰ মাৰ্কছ লগালগ কি হ'ব আপোনাৰ নেগেটিভ মাৰ্কিং হ'ব। আৰু পৰীক্ষাৰ কাৰণে আপোনাৰ টোটেল টাইম পাব আপোনাৰ 90 মিনিটছ বা 1.5 ঘণ্টা। 1.5 ঘণ্টাৰ ভিতৰত আপুনি কি কৰিব লাগিব, 120টা কুৱেশ্যন এটেম্প কৰিব লাগিব। গতিকে চাই লওক 120টা কুৱেশ্যন আছে, আৰু গোটেইখিনি আপোনাৰ কি কৰিব লাগিব 90 মিনিটছত কভাৰ কৰিব লাগিব। গতিকে ক'বলৈ গ'লে কিমান হ'ব 1.33, মানে আপোনাৰ কি হ'ব লাগিব, এটা কুৱেশ্যনৰ কাৰণে আপুনি 1.5 মিনিটকৈ দিব লাগিব, তেতিয়াহে আপুনি 120টা কুৱেশ্যন কাভাৰ কৰিব পাৰিব। আৰু 2024 চনত আপোনাৰ ভেকেঞ্চি ওলাইছিলে 4208টা পোষ্টৰ কাৰণে, আৰু সেইটো বৰ্তমান ফৰ্ম ফিল আপ ঘটিছে। আৰু এতিয়া মই দেখুৱাব বিচাৰিম যে 2024 চনত কিমান কাট অফ হ'ব পাৰে। এই কাট অফটো মই পুৰণা বছৰ যোনটো 2018 আৰু 19ৰ যোনটো মাৰ্কছ আছিলে সেইটো মই কম্পেয়াৰ কৰি বনাইছোঁ। এইটো কাট অফটো প্ৰায় ওচৰা-ওচৰি হ'ব সেই কাট অফটো। গতিকে চাই লওঁ যে আনৰিজাৰ্ভৰ কাৰণে কিমান কাট অফ মই দেখাইছোঁ। ইয়াত দেখাইছোঁ আপোনাৰ 85 to 100 ভিতৰত থাকিব লাগিব, থাকিব পাৰে, কাৰণ আপোনাৰ আনৰিজাৰ্ভৰ আপোনাৰ কিমান থাকিব পাৰিব 85ৰ পৰা 100 ভিতৰত থাকিব পাৰে। আৰু যদি অ'বিচি হয়, অ'বিচি ক্ষেত্ৰত আপোনাৰ ইয়াতো আপোনাৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত আপোনাৰ কি হ'ব, মেল আৰু ফিমেল দুয়োটা সোমাই যাব, আৰু অ'বিচি ক্ষেত্ৰতো আপোনাৰ মেল আৰু ফিমেল দুয়োটা সোমাই যাব।
গতিকে ইয়াতো আপোনাৰ কাট অফটো এনেকুৱাই ডিপেণ্ড হ'ব গতিকে ইয়াতে আপোনাৰ OBC কাৰণে থাকিব পাৰে খুব সম্ভৱ 80 পৰা 95 ভিতৰত থাকিব পাৰে SC কাৰণে আপোনাৰ 70 পৰা 85 ভিতৰত থাকিব পাৰে আৰু ST কাৰণে 60 পৰা 75 ভিতৰত থাকিব পাৰে গতিকে গোটেই মই আপোনাৰ এক্সপেক্টেড কাট অফটো দেখালো যে আপোনাৰ 2024 চনত কিমান কাট অফ যাব পাৰে আকৌ এবাৰ কৈ দিছোঁ আৰ যাবৰ কাৰণে 85 to 100 ভিতৰত থাকিব লাগে আপোনাৰ OBC কাৰণে আপোনাৰ 80 to 95 ভিতৰত থাকিব লাগে আৰু SCৰ আপোনাৰ 70 পৰা 85 ভিতৰত থাকিব লাগে আৰু STৰ 60 পৰা 75 ভিতৰত থাকিব লাগে গতিকে চাই লওক যে 120 মাৰ্কছৰ ভিতৰত আপোনাৰ 85 পৰা 60 ভিতৰত যিকোনো এটা মাৰ্কছ পাবই লাগিব তেতিয়াহে আপোনাৰ CBT এক্সামটো ক্লিয়াৰ হ'ব আৰু আপোনাৰ যোনটো আপোনাৰ RPFৰ কনষ্টেবলৰ আপোনাৰ হেৰি প্ৰথম পৰীক্ষা হ'ব CBT 1 বুলি কোৱা হয় বা কম্পিউটাৰ বেছড টেষ্ট তাৰপিছত কম্পিউটাৰ বেছড টেষ্টটো আপুনি যেতিয়া কোৱালিফাই কৰিব লগালগ আপোনাৰ ফিজিকেলৰ কাৰণে মাতা হ'ব আৰু ফিজিকেল হোৱাৰ পিছত যদি আপুনি কোৱালিফাই কৰে লগালগ আপোনাৰ কি হ'ব বাকি ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু বাকি প্ৰচেছবিলাক হ'ব গতিকে প্ৰথমতে CBT 1 যোনটো এক্সাম হ'ব সেই এক্সামটো আপোনাৰ ক্লিয়াৰ কৰাটো টাফ হয় গতিকে সেইটো কাৰণে কেনেকুৱা প্ৰিপাৰেশ্যন হ'ব আৰু কেনেকুৱা কুৱেশ্যন পেপাৰ আহিব সেইটো মই ইয়াত দেখাই দিছোঁ যোনটো RPF কনষ্টেবলৰ যোনটো আপোনাৰ পৰীক্ষা হ'ব সেই পৰীক্ষাত মানে আপোনাৰ 3টা সাবজেক্ট সোধা হ'ব মেইনলি আৰু 3টা সাবজেক্ট থাকিব বেসিক এৰিথমেটিক জেনাৰেল এৱাৰনেছ আৰু আপোনাৰ জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিং এইটো আপোনাৰ এৰিথমেটিকৰ ক্ষেত্ৰত আপোনাৰ 35টা কুৱেশ্যন আহিব আৰু জেনাৰেল এৱাৰনেছত আহিব 50টা কুৱেশ্যন আৰু ৰিজনিঙৰ ক্ষেত্ৰত আহিব 35টা কুৱেশ্যন গতিকে 120টা কুৱেশ্যন হৈয়ে যাব ইয়াতে চাওক যে আপোনাৰ মেইন ৱেইটেজটো দিয়া হৈছে জেনাৰেল এৱাৰনেছ আপোনাৰ টোটেল মাৰ্কছ আপোনাৰ 50 আছে যদি আপুনি কোৱালিফাই কৰিব লাগিব তেতিয়াহ'লে আপোনাৰ মিনিমাম 40 পৰা 50 ঘৰত আপুনি মাৰ্কছ পাবই লাগিব তেতিয়াহে আপুনি CBT 1ত কোৱালিফাই হ'ব গতিকে চাই লওক যে আপোনাৰ জেনাৰেল এৱাৰনেছ কি আপোনাৰ তাত কভাৰ হয় জেনাৰেল এৱাৰনেছ ক'বলৈ গ'লে তাতে আপোনাৰ কি হ'ব তাতে কাৰেণ্ট এফেয়াৰ্ছ আহিব আৰু কি আহিব আপোনাৰ ষ্টেটিক জিকেখিনি সোমাই যাব ষ্টেটিক জিকে এই দুটা কম্বাইন হৈ আপোনাক কি কোৱা হয় আপোনাৰ জেনাৰেল এৱাৰনেছ কোৱা হয় গতিকে জেনাৰেল এৱাৰনেছ আৰু কাৰেণ্ট এফেয়াৰ্ছ জেনাৰেল এৱাৰনেছ ক'বলৈ গ'লে কেনেকুৱা পঢ়িব লাগিব আৰু কেনেকুৱা ধৰক আপোনাৰ বাকী আপোনাৰ এৰিথমেটিক বা আপোনাৰ জেনাৰেল ইণ্টেলিজেন্স কেনেকুৱা পঢ়িব লাগিব সেইটো বস্তুটো মই আপোনাক কৈ দিছোঁ যে আপোনাৰ যোনটো এৰিথমেটিক বা আপোনাৰ জেনাৰেল ইণ্টেলিজেন্সৰ যোনখিনি আপোনাৰ কুৱেশ্যন আছে বা যোনখিনি টপিক আছে সেই টপিকখিনি মই নিজৰ ইউটিউব চেনেলত বঢ়িয়াকৈ মই লাহে লাহে আপলোড কৰি থাকিম সেই ভিডিঅ'খিনি আপুনি একফালৰ পৰা চাই যাব আপোনাৰ বেছিকখিনি একেবাৰে ক্লিয়াৰ হ'ব তাৰপিছত জেনাৰেল এৱাৰনেছ ক্ষেত্ৰত মই এইটোৱে ক'ম যে আপুনি পাৰিলে যিমান পাৰে কাৰেণ্ট এফেয়াৰ্ছটো সদায় আপডেট হৈ থাকিব মিনিমাম 6 মাহৰ পৰা 7 মাহৰ ভিতৰত আপুনি যিমান পাৰে জেনাৰেল এৱাৰনেছখিনি বঢ়িয়াকৈ পঢ়ি ল'ব তেতিয়াহে চাব আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছখিনি একেবাৰে ক্লিয়াৰ হৈ যাব গতিকে বলক এতিয়া আমি চাওঁ 2019ত RPFৰ SI কনষ্টেবল পদৰ কাৰণে আপোনাৰ পৰীক্ষা হৈছিলে সেইটোত আপোনাৰ কাট অফ কিমান আছিলে আমি চাই লওঁ আপোনাৰ জোন গ্ৰুপ 8 আছিলে গ্ৰুপ 8 চাব লাগে আমাৰ গ্ৰুপ ইটো চাব লাগিব এতিয়া চাই লওক গ্ৰুপ ই যোনটো আপোনাৰ মেল আছিলে মেলৰ আনৰিজাৰ্ভৰ কাৰণে কাট অফ আছিলে 74.63 আছিলে তাৰপিছত OBC কাৰণে কোনো ধৰণৰ মাৰ্কছ আপোনাৰ দিয়া নাই ইয়াতে আৰু SC কাৰণে হ'ল 69.1 আৰু ST কাৰণে হ'ল 67 গতিকে ক'বলৈ গ'লে 2 মাৰ্কছৰ গেপ আছে ইয়াতে আৰু আপোনাৰ 74 হয়নে 74 হ'লে আপোনাৰ 5 মাৰ্কছৰ গেপ গতিকে এনেকৈ আপোনাৰ কি কয় কাট অফ বিলাক আপোনাৰ ভেৰি কৰিব যিমানে আপোনাৰ কেণ্ডিডেটৰ আপোনাৰ যিমানে কেণ্ডিডেট আপোনাৰ এপ্লিকেশ্যন যিমানে বেছি হ'ব আপোনাৰ কাট অফটো সিমানে আপোনাৰ কি হ'ব ভেৰি হ'ব তাৰ ওপৰতে ডিপেণ্ড কৰিব যে আপোনাৰ কুৱেশ্যন পেপাৰটো কিমান ডিফিকাল্টি আহিছে কিমান আপোনাৰ ডিফিকাল্টি লেভেলটো আহিছে সেই ডিফিকাল্টি লেভেল আৰু লগালগ আপোনাৰ কিমান কেণ্ডিডেটে আপোনাৰ এপিয়াৰ কৰিছে কিমান এপ্লাই কৰিছে সেইটোৰ ওপৰতো বঢ়িয়াকৈ ডিপেণ্ড কৰিব তেতিয়াহে আপোনাৰ কাট অফটো এনেকুৱা আহে আৰু একেই আপোনাৰ বস্তু ফিমেলৰ কাৰণে হ'ল আনৰিজাৰ্ভৰ কাৰণে আহিছিলে তেতিয়া কাট অফ 2019ত 43.17 আহিছিলে আৰু OBC কাৰণে আহিছিলে 46.56 আৰু SC কাৰণে আহিছিলে 47.6 গতিকে ক'বলৈ গ'লে SCৰ আপোনাৰ কাট অফটো বাঢ়ি গ'ল এইটো 47.6 হৈ গ'ল আৰু OBCৰ কমি গ'ল 46.56 আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত 43.17 গতিকে একেবাৰে কমি গ'ল গতিকে ক'বলৈ গ'লে আপোনাৰ SC আৰু OBCতে আপোনাৰ হেৰি কাট অফটো বেছি হ'ল আৰু আনৰিজাৰ্ভত কমি গ'ল গতিকে এনেকুৱা হয় বেৰিবিলাক যিমানে আপোনাৰ এক্সামত আপোনাৰ ষ্টুডেণ্ট যিমানে এপিয়াৰ কৰিব আৰু আপোনাৰ যিমানে কুৱেশ্যন পেপাৰটো যিমান ডিফিকাল্টি হ'ব সেইটোৰ ওপৰত আমাৰ কাট অফটো ডিপেণ্ড কৰিব গতিকে কাট অফটো কেনেকুৱা আপোনাৰ ডিচাইড কৰা মই সেইটো ক'লোঁ
কিন্তু তাৰ আগতে মই আপোনাক কৈ দিছোঁ যে 2024 চনত কিমান কাট অফ যাব পাৰে সেইটোৰ ওপৰত মই বঢ়িয়াকৈ ইয়াত মই দেখাই দিওঁ আপোনাক। গতিকে চাই লওক 2024 চনত যোনটো আপোনাৰ RPF SI যোনটো SI যোনটো পৰীক্ষা হ'ব তাতে আপোনাৰ টোটেল আপোনাৰ কুৱেশ্যন থাকিব 120টা কুৱেশ্যন থাকিব আৰু 120 কুৱেশ্যনৰ কাৰণে আপোনাৰ টোটেল মাৰ্কছ থাকিব 120 মানে কি হ'ব প্ৰত্যেক কুৱেশ্যনৰ কাৰণে 1 মাৰ্কছকৈ দিয়া হ'ব। তাৰপিছত যদি আপুনি নেগেটিভ কৰে বা ছাপ'জ আপুনি যদি ভুল কৰে কোনোবা এটা এনচাৰত তেতিয়াহ'লে আপুনি লগালগ কি হ'ব আপোনাৰ 0.33 মাৰ্কছ আপোনাৰ নেগেটিভ মাৰ্কিং হ'ব। তাৰপিছত এই পৰীক্ষাত আপোনাৰ টোটেল আপোনাৰ টাইম দিয়া হ'ব আপোনাক 90 মিনিট মানে ক'বলৈ গ'লে 1.5 ঘণ্টা আৰু 1.5 ঘণ্টা আগত মই যেনেকৈ দেখাই দিছোঁ। গতিকে এটা কুৱেশ্যনৰ কাৰণে আপোনাৰ কিমান সময় পাব আপোনাৰ 1 মিনিট 33 ছেকেণ্ডকৈ পাব। আৰু এইবাৰ আপোনাৰ খালী পদ আছিলে 2024 চনৰ কাৰণে 452টা খালী পদ আছিলে। গতিকে আহক আমি এতিয়া চাওঁ যে RPF SI যোনটো এক্সপেক্টেড কাট অফ 2024 চনত কিমান হ'ব পাৰে সেইটো মই এতিয়া আপোনাক দেখাই দিছোঁ। এই কাট অফটো আপোনাৰ পুৰণা বছৰ যোনটো 2019 চনৰ আপোনাৰ পৰীক্ষা হৈছিলে সেইটোৰ ওপৰত মই কম্পেয়াৰ কৰি বনাইছোঁ। গতিকে ধৰক আনৰিজাৰ্ভৰ যোনটো আপোনাৰ কাট অফ হ'ব সেই কাট অফটো আপোনাৰ 80ৰ পৰা 95ৰ ভিতৰত থাকিব লাগে। আৰু OBC যোনটো কাট অফ যাব সেইটো আপোনাৰ 75ৰ পৰা 95ৰ ভিতৰত থাকিব লাগে। তাৰপিছত SCৰ যোনটো কাট অফ হ'ব SCৰ কাট অফটো 70ৰ পৰা 85ৰ ভিতৰত থাকিব লাগে আৰু STৰ কাৰণে 70ৰ পৰা 80ৰ ভিতৰত থাকিব লাগে। গতিকে মই গোটেই কাট অফটো বঢ়িয়াকৈ দেখাই দিছোঁ। পাৰিলে আপুনি কাট অফটো একেবাৰে স্ক্ৰীনশ্বটটো মাৰি পেলাই থৈ দিব, তেতিয়া আপোনাৰ পিছলৈ চাবলৈ সুবিধা হ'ব। গতিকে চাওক যে কাট অফটো আপোনাৰ ইয়াতে ডিপেণ্ড কৰিব যে আপোনাৰ কিমান মানুহে এপিয়াৰ কৰিছে আৰু আপোনাৰ কুৱেশ্যন লেভেলটো কিমান টান হৈছে বা কিমান সহজ হৈছে সেইটোৰ ওপৰত আপোনাৰ ডিপেণ্ড কৰিব। যিমানে টান হ'ব লগালগ কাট অফটো কমি যাব আৰু যিমানে বোলে আপোনাৰ কুৱেশ্যন পেপাৰটোত আপোনাৰ চিম্পুল হৈছে বা ছাপ'জ আপোনাৰ ডিফিকাল্টি লেভেলটো মানে অলপ হেৰি হৈছে মিডিয়াম টাইপৰ হৈছে বা আপোনাৰ চিম্পুল হৈছে এতিয়া লগালগ কি হ'ব কুৱেশ্যন পেপাৰৰ কাট অফটো বাঢ়ি যাব। গতিকে এনেকুৱাই আপোনাৰ ডিপেণ্ডটো কৰিব যে আপোনাৰ কাট অফটো কিমান যাব কিমান হ'ব পাৰে সেই বস্তুটো। পিছত মই দেখাব বিচাৰিম যে আপোনাৰ RPFৰ যোনটো SI পদ হ'ব সেই SI পদৰ আপোনাৰ কুৱেশ্যন পেপাৰ কেনেকুৱা থাকিব। সেই কুৱেশ্যন পেপাৰত মেইনলি আপোনাৰ 3টা ছাবজেক্টৰ পৰা কুৱেশ্যন সোধা হ'ব। আপোনাৰ বেছিক এৰিথমেটিক আপোনাৰ কুৱেশ্যন থাকিব 35টা। তাৰপিছত জেনেৰেল এৱাৰনেছত থাকিব আপোনাৰ 50টা কুৱেশ্যন আৰু জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙৰ কাৰণে থাকিব আপোনাৰ 35 আৰু টোটেল থাকিব 120 আৰু সেই একেই আৰু মেইনলি ক'বলৈ গ'লে RPFৰ যোনটো কনষ্টেবল যোনটো আপোনাৰ কুৱেশ্যন পেপাৰ থাকিব ছেইম আপোনাৰ SI নিচিনাই হয়। গতিকে মেইন ৱেইটেজটো আপোনাৰ ইয়াতে হয় জেনেৰেল এৱাৰনেছত আপোনাৰ মেইন ফ'কাছটো কৰিব লাগিব। বাকী আপোনাৰ কি হ'ব লাগিব বেছিক এৰিথমেটিক আৰু আপোনাৰ ৰিজনিঙৰ ক্ষেত্ৰত মই আপোনাক কৈ দিছোঁ যে আপুনি যিমান পাৰে আপোনাৰ বেছিকখিনি ক্লিয়াৰ কৰিব বিচাৰিব। প্ৰথমতে বেছিকখিনি ক্লিয়াৰ হ'লে আপোনাৰ বাকী আপোনাৰ মেথছৰ বা ৰিজনিঙৰ ক্ষেত্ৰত আপুনি চাব বঢ়িয়াকৈ আপুনি মাৰ্কছ কেৰি কৰাত ভাল হয়। আৰু চাব আপোনাৰ জেনেৰেল এৱাৰনেছ ক্ষেত্ৰত কেনেকৈ পঢ়িব লাগিব বা আপোনাৰ বেছিক এৰিথমেটিক বা জেনেৰেল ইণ্টেলিজেঞ্চৰ ক্ষেত্ৰত কেনেকৈ পঢ়িব লাগিব সেইটো মই নেক্সট শ্লাইডত মই দেখুৱাব বিচাৰিম। গতিকে আহক আমি চাওঁ কেনেকৈ পঢ়িব লাগিব কেনেকৈ আপুনি ষ্ট্ৰেটেজি বনাব লাগিব সেইটোৰ ওপৰত মই বঢ়িয়াকৈ ইয়াতে দেখুৱাই দিওঁ। গতিকে চাই লওক যে আপোনাৰ RPFৰ যোনটো আপোনাৰ SI বা কনষ্টেবল পদত CBT 1 যোনটো এক্সাম হ'ব সেইটো আপোনাৰ কোৱালিফাই কৰিবৰ কাৰণে আপোনাৰ মেইনলি ফ'কাছ কৰিব লাগিব যে প্ৰথমতে চিলেবাছত প্ৰথমতে চিলেবাছটো আমি প্ৰিণ্ট কৰি আপুনি চাই ল'ব যে চিলেবাছৰ ভিতৰত কি বস্তু মানে আপোনাক সুধিব বা আপোনাৰ কি আপোনাৰ টপিকবিলাক আছে সেই গোটেই টপিকটো আপুনি একফালৰ পৰা বঢ়িয়াকৈ আপুনি বেছিকৰ পৰা ক্লিয়াৰ কৰি ল'ব লাগিব বা আপুনি আয়ত্ব কৰি যাব লাগিব। গতিকে আপুনি যদি চিলেবাছৰ যদি বাহিৰতো পঢ়িছে সেইটো চিলেবাছৰ বাহিৰত আপোনাৰ কেতিয়াও বস্তু নাহে। গতিকে চিলেবাছৰ ভিতৰত যিমানখিনি আছে সেইখিনিয়ে পঢ়িব লাগিব। গতিকে মই 2 নম্বৰ পইণ্টটো আৰু এটা কৈ দিছোঁ যে আপোনাৰ এটা পাৰিলে এটা চিডিউল এটা বনাব লাগিব। চিডিউল মানে এনেকুৱা যে ছাপ'জ বোলে আজি আপুনি মেথছ পঢ়িলে মেথছৰ পিছত আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ পঢ়িলে কাৰেণ্ট এফেয়াৰ্ছৰ পিছত আপোনাৰ ৰিজনিং কৰিলে। গতিকে বস্তুবিলাক এনেকুৱা আপুনি চিডিউল এটা বনাব লাগিব যে আপুনি অহাকালি এইটো টপিক পঢ়িব আকৌ তাৰ নেক্সট দিনাখন বেলেগ টপিক এটা পঢ়িব। গতিকে এনেকুৱা বস্তুবিলাক আপুনি বঢ়িয়াকৈ চিৰিয়েলি বনাই পেলাই ফ'ল' কৰিব লাগিব সদায়। তাৰপিছত আপোনালোকক মই কৈছোঁ 3 নম্বৰ পইণ্টত কৈছোঁ যে ৰিভাইজ কৰিব লাগিব ৰিভাইজ দ্য টপিকছ ৰেগুলাৰলি। আৰু টপিকটো আপুনি যিমানে আপোনাৰ পঢ়িলে সেই টপিকটো আপোনাৰ পাৰিলে 2 দিন বা 3 দিনৰ মূৰে বঢ়িয়াকৈ ৰিভিজন কৰিব লাগিব। ৰিভিজন কৰিলেহে চাব আপোনাৰ বস্তুখিনি আপোনাৰ মনত থাকিব আৰু পৰীক্ষাৰ কাৰণে একেবাৰে তেতিয়া আপোনাৰ ৰিভিজন কৰিব নালাগে তেতিয়া।
আৰু কৈ দিছোঁ 4 নম্বৰ পইণ্টত যে প্ৰেক্টিচ সদায় কৰিব লাগিব মেথছ বা ৰিজনিঙে হওক মেথছ আৰু ৰিজনিঙৰ ক্ষেত্ৰত আপুনি কি কৰিব লাগিব মেইনলি আপোনাৰ বেছিকখিনি ক্লিয়াৰ হ'ব লাগিব মেথছ আৰু ৰিজনিঙৰ ক্ষেত্ৰত যদি আপোনাৰ বেছিক যদি ক্লিয়াৰ নহয় আপুনি কেতিয়াও মেথছৰ ক্ষেত্ৰত বা ৰিজনিঙৰ ক্ষেত্ৰত মাৰ্কছ চিকিউৰ কৰাটো অসম্ভৱ তো সেইটো কাৰণে আপুনি কি কৰিব লাগিব মোৰ যোনটো ভিডিঅ' আপোনাৰ ইয়াতে চেনেলত যোনখিনি আপলোড কৰা হ'ব গোটেই ভিডিঅ'খিনি আপুনি একফালৰ পৰা চাব আপোনাৰ মেথছৰ বা ৰিজনিঙৰ ক্ষেত্ৰত যোনটো আপোনাৰ বেছিক কনচেপ্টখিনি বঢ়িয়াকৈ বিল্ড আপ হ'ব আৰু বঢ়িয়াকৈ আপোনাৰ নিজৰ ওপৰত এটা বিশ্বাস এটা আহিব যে মই পাৰিম বুলি আৰু আপোনাক মই বঢ়িয়াকৈ এডভাইজ এটা কৰিম যে পাৰিলে আপোনালোকে যিমান আপোনাৰ এপ্লিকেশ্যন আছে বেংকাৰ চাৰ্টাই হওক বা আপোনাৰ অন্য তেনেকুৱা যিবিলাক এপছ আছে সেই এপছবিলাক বঢ়িয়াকৈ ডাউনলোড কৰি ল'ব আৰু সেই এপছৰ পৰা আপোনাৰ প্ৰত্যেক দিনে তেনেকুৱা কুইজবিলাক তাত প্ৰভাইড কৰা হয় সেই কুইজবিলাক আপুনি এটেম্প কৰিব আৰু কুইজবিলাক যিমানে এটেম্প কৰিব চাব আপোনাৰ মেথছৰ যোনখিনি বেছিক বা আপোনাৰ ৰিজনৰ ক্ষেত্ৰত যোনখিনি বেছিকখিনি লাহে লাহে বঢ়িয়াকৈ আপোনাৰ ক্লিয়াৰ হ'ব তাৰপিছত আৰু মেথছ আৰু ৰিজনিঙৰ যোনখিনি আপোনাৰ বেছিকৰ যোনখিনি আপোনাৰ টপিকবিলাক মইতো নিজৰ চেনেলত আপডেট কৰিমেই গতিকে সেইখিনি আপুনি যেনেকুৱা হ'লেও আপুনি মিছ নকৰিব সেই আপোনাৰ মেথছৰ বেছিক বা ৰিজনিঙৰ যোনটো বেছিক সেই বঢ়িয়াকৈ আপুনি একফালৰ পৰা চাই যাব আৰু 5 নম্বৰ কৈ দিছোঁ যে ইয়াতে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত আপোনাৰ 6 মাহৰ বা আপোনাৰ 7 মাহৰ বা 8 মাহৰ যিমান পাৰে আৰু আপুনি 6 মাহতকৈ মুঠতে প্লাছ হ'ব লাগিব সেই গোটেইখিনি আপুনি কাৰেণ্ট এফেয়াৰ্ছখিনি পঢ়িব লাগিব গতিকে কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত মই এইটোৱে ক'ম যে আপোনালোকে যিমান আপুনি কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব সদায় আপোনাক ভিতৰুৱা যিমান গোটেই বস্তু আছে গোটেইখিনি পঢ়িব লাগিব চালি জাৰি বঢ়িয়াকৈ পঢ়ি ল'ব লাগিব আৰু পাৰিলে এটা নোটছ এটা বনাই ল'ব সেই নোটছখিনি আপোনাক যেতিয়া আপোনাৰ দুদিনৰ পিছত যেতিয়া ৰিভাইজ কৰিব সেই নোটছখিনি আপোনাৰ তেতিয়া ভাল ৰোল এটা প্লে' কৰিব মনত থাকিবৰ কাৰণে গতিকে এইটোৱে ক'ম যে আপোনালোকে ছয়ৰ পৰা আপুনি একেবাৰে খাতাত যিমান পাৰে আপুনি একদম কাৰেণ্ট এফেয়াৰ্ছখিনি একেবাৰে পঢ়ি থাকিব আৰু ভিতৰুৱা বস্তুবিলাক পঢ়িব যাতে সেই বস্তুখিনিহে আপোনাৰ কুৱেশ্যনত সোধা হয় কাৰণ আগৰ যোনটো আপোনাৰ কুৱেশ্যন পেটাৰ্ণ আছিলে সেইটো বহুত বেলেগ আছিলে আগত কুৱেশ্যন পেটাৰ্ণত আপোনাৰ কি হয় ওৱান লাইনাৰবিলাক আছিলে যে ছাপ'জ যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী কোন হয় তেনেকুৱা টাইপৰ কুৱেশ্যনবিলাক আছিলে ওৱান লাইনৰ ডাইৰেক্ট কিন্তু এতিয়া বৰ্তমান আপোনাৰ কেনেকুৱা হৈছে বস্তুটো কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত সদায় কি ভিতৰুৱা বস্তুবিলাক সুধি আছে বৰ্তমান এতিয়া ভিতৰুৱা ছাপ'জ আপোনাৰ বৰ্তমান কৈ দিব যে আপোনাৰ আপোনাৰ যোনটো বিল আছিলে সেই বিলত আপোনাৰ ক'বলৈ গ'লে কিমান তাৰিখে আপোনাৰ কাট অফ ডেটটো নিৰ্ধাৰণ কৰা হৈছিলে সেই এনেকুৱা বস্তুবিলাক থাকিব ভিতৰুৱা কুৱেশ্যনবিলাক আৰু কোনটো একমতে আপোনাৰ কাটো লাগু কৰা হ'ল আপোনাৰ কিমান চনত আহিলে সেই গোটেই বস্তুখিনি আপুনি তেনেকৈ জানিও ল'ব লাগিব তেতিয়াহে সেই বস্তুখিনি চাব আপোনাৰ পৰীক্ষাৰ কাৰণে তেতিয়া সহজ হ'ব আৰু 2 নম্বৰ কথা জেনেৰেল এৱাৰনেছৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছটো হৈয়ে গ'ল আৰু 2 নম্বৰ পইণ্টটো আপুনি ফ'কাছ কৰিব লাগিব ষ্টেটিক জিকে ষ্টেটিক জিকেৰ ক্ষেত্ৰত আপোনাৰ গোটেইখিনি আহি যাব তেতিয়া হয়নে ষ্টেটিক জিকেৰ ক্ষেত্ৰত আপোনাৰ পল চায়েন্স আহিব হিষ্ট্ৰী আহিব জিঅ'গ্ৰাফী আহিব ছায়েন্স আহিব যিমান আপোনাৰ মিছলেনিয়াছ আছে তাৰপিছত ইম্পৰ্টেণ্ট ডেটছ আছে গোটেইখিনি আপুনি চাব লাগিব এই গোটেইখিনি কম্বাইন কৰিহে আপোনাৰ জেনেৰেল এৱাৰনেছত আহিব গতিকে আপোনাৰ যিসকলে বৰ্তমান বা আপোনাৰ যোনখিনি আপোনাৰ ধৰক মানে ডিফেন্সৰ চাকৰিৰ কাৰণে বৰ্তমান পঢ়ি আছে তেখেতসকলে ষ্টেটিক জিকেখিনি প্ৰায় চায়েই কিন্তু পাৰিলে আপুনি যিমান পাৰে আৰু বস্তুখিনি ভিতৰৰ পৰা পঢ়িব আৰু পাৰিলে যিমান পাৰে ৰিভিজন কৰিব চাব আপোনাৰ বেছিকৰ যোনটো বেছিকখিনি ষ্টেটিক পাৰ্টৰ যোনটো আপোনাৰ বেছিকখিনি একেবাৰে বঢ়িয়াকৈ ক্লিয়াৰ হৈ যাব তেতিয়া আপোনাৰ ইফালে আপুনি কাৰেণ্ট এফেয়াৰ্ছো পঢ়িলে আৰু আপোনাৰ ষ্টেটিক জিকেও পঢ়িলে গতিকে ক'বলৈ গ'লে আপুনি জেনেৰেল এৱাৰনেছৰ ক্ষেত্ৰত ভাল প্ৰিপাৰেশ্যন এটা হৈ যাব আৰু 7 নম্বৰ এটা মই ইম্পৰ্টেণ্ট পইণ্ট এটা কৈছোঁ 6 নম্বৰ পইণ্টত কৈছোঁ যে আপোনাৰ কি কৰিব লাগিব সদায় আপুনি মক টেষ্ট এটা দিবই লাগিব গতিকে চাই লওক যে আপোনাৰ পৰীক্ষাৰ আগত মিনিমাম আপোনাৰ কি হ'ব লাগিব 30 to 60 days আপুনি পাবই কাৰণ বৰ্তমানটো আপোনাৰ ক'বলৈ গ'লে ফৰ্ম ফিল আপ হৈ গ'ল গতিকে আফটাৰ 30 to 60 daysৰ পিছত মেবি পৰীক্ষাটো কণ্ডাক্ট হ'ব গতিকে যদি পৰীক্ষা কণ্ডাক্ট হয় গতিকে আপোনাৰ হাতত খুব বেছি 30 দিন বা 60 দিন আছে এই 30 দিন 60 দিনৰ ভিতৰত আপোনাৰ যিমান পাৰে মক টেষ্ট প্ৰেক্টিচ কৰিব লাগিব মক টেষ্ট এদিনত যেনেকুৱা হ'লেও আপুনি এটা দিবই লাগিব তেতিয়াহে আপোনাৰ চাব কনফিডেন্সবিলাক বিল্ড হ'ব আপুনি যেতিয়া আপুনি মক টেষ্টবিলাক দিব মক টেষ্ট দিলে আপুনি চাব যে আপোনাৰ মাৰ্কছবিলাক ক'ৰবাত কম আহি আছে ক'ৰবাত বেছি আহি আছে তেনেকুৱা আপোনাৰ বহুত বস্তুবিলাক চাব আৰু য'ত আপুনি কম পায় সেই পইণ্টত আপুনি কাম কৰিব লাগিব য'ত ছাপ'জ বোলে আপুনি মেথছতে বোলে আপোনাৰ খুব বেছি পালে আপোনাৰ 10 মাৰ্কছ পাইছে 10 মাৰ্কছ পাইছে আৰু আপোনাৰ ধৰক আৰু ৰিজনিঙত খুব বেছি পাইছে আপুনি 10 বা 15 পাইছে গতিকে চাই লওক যে 35টা কুৱেশ্যন থাকিব তাৰ ভিতৰত আপুনি 15 পাইছে
আৰু মেথছৰ আপোনাৰ 35টা কুৱেশ্যন তাৰ ভিতৰত আপুনি 10 পাইছে গতিকে এইটো ক্ষেত্ৰত ক'বলৈ গ'লে একেবাৰে কম হয় গতিকে এইটো ক্ষেত্ৰত আপুনি কেনেকুৱা কাম কৰিব লাগিব কোনটো টপিকত আপুনি ধৰক মানে ফাঁচি গ'ল কোনটো টপিকত আপুনি কুৱেশ্যনবিলাক পাৰা নাই কেনেকুৱা পেটাৰ্ণটো আছিলে সেই গোটেই পেটাৰ্ণৰ কুৱেশ্যনবিলাক আকৌ আপুনি কি কৰিব লাগিব এবাৰ মক টেষ্টটো এনালাইজ কৰিব যে মক টেষ্টটো এনালাইজ কৰাৰ পিছত আপুনি চাব সেই সলিউশ্যনটো কেনেকুৱা কৰা হৈছে কেনেকুৱা আপুনি সলিউশ্যনটো ওলাইছে সেই গোটেই বস্তুখিনি বুজি ল'ব চাব সেইটো পইণ্টত আপোনাৰ কুৱেশ্যনবিলাক কেতিয়াও আপুনি মানে কি কয় আটকি নাযাব আৰু বস্তুখিনি কৰিব পাৰিব তেতিয়া পৰীক্ষাত গতিকে এইটোৱে হয় আপুনি যিমানে মক টেষ্ট দিব আপোনাৰ চাব কনফিডেন্সখিনি আপোনাৰ সদায় বিল্ড আপ হয় যিমানে আপোনাৰ মক টেষ্ট দিব সিমানে কি হ'বলৈ কনফিডেন্সটো আপোনাৰ যিমানে মক টেষ্ট দিব আপোনাৰ কিমানে কি হ'ব লাগিব কনফিডেন্সটো আপোনাৰ বিল্ড আপ হয় গতিকে সেইটোৱে কৈছোঁ যিমান পাৰে আপুনি মক টেষ্ট দিয়ক গতিকে মিনিমাম আপোনাৰ 60 to যদি 70 ভিতৰত 60ৰ পৰা 70 ভিতৰত যদি আপুনি মক টেষ্ট যদি এটেম্প কৰিব পাৰে পৰীক্ষা আগত তেতিয়া আপোনাক চাব বঢ়িয়াকৈ এক্সামৰ কাৰণে একদম বিন্দাছলি বঢ়িয়াকৈ আপুনি পৰীক্ষা দিব পাৰিব কোনো ধৰণৰ আপোনাৰ ভয় নালাগিব তেতিয়া কেনেকুৱা কৰিম কি কৰিম সেই তেনেকুৱা আপোনাৰ ভাববিলাক নাহিব হাৰ্ট কেতিয়াও আপোনাৰ বঢ়িয়াকৈ কণ্ট্ৰলত থাকিব গতিকে এইটোৱে কৈছোঁ যে যিমান পাৰে মক টেষ্ট দিব মক টেষ্টবিলাক ক'ত পাব এতিয়া মই কৈ দিছোঁ মক টেষ্ট আপুনি বেংকাৰ চাটাতো পায় বা চাপোজ তেনেকুৱা আপোনাৰ এপ্লিকেশ্যনবিলাক আছে বা চাপোজ তেনেকুৱা ৱেবছাইটবিলাকো আছে সেই ৱেবছাইটত আপুনি কি কৰিব লাগিব মক টেষ্টবিলাক কিনি ল'ব মক টেষ্টবিলাক কিনি পেলাই লগালগ যিমান পাৰে আপুনি মক টেষ্টবিলাক মানে দিব লাগিব মক টেষ্টবিলাক দিলেহে আপোনাৰ চাব পৰীক্ষা দিয়াৰ পিছত পৰীক্ষা দিয়াৰ নিচিনা লাগিব আৰু পৰীক্ষা দিয়াৰ নিচিনা লাগিলে লগালগ আপোনাৰ কি হ'ব লাগিব কনফিডেন্সবিলাক বিল্ড হ'ব তাৰপিছত 7 নম্বৰ কৈছোঁ যে আপোনাৰ চাপোজ যদি কোনোবা ওচৰত আপোনাৰ তেনেকুৱা যদি RPFৰ SI বা কনষ্টেবল পদত যদি এপ্লাই কৰিছে গোটেইকেইজন একেলগে বহি লওক আৰু বঢ়িয়াকৈ গ্ৰুপ ডিছকাশ্যন কৰক গ্ৰুপ ডিছকাশ্যন কৰিলে এনেকুৱা হয় বস্তুবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ বস্তুৱেই হওক বা আপোনাৰ চাপোজ মেথছ বা ৰিজনিঙেই হওক তেতিয়াহ'লে আপোনাৰ কি বস্তুখিনি একেবাৰে বেছিকৰ পৰা ক্লিয়াৰ হয় চাপোজ আপোনাৰ কোনোবা এটা টপিক যদি পাহৰি আছে গ্ৰুপ ডিছকাশ্যন কৰিলে সেই গোটেই বস্তুখিনি আকৌ মনত আহি যায় গতিকে গ্ৰুপ ডিছকাশ্যনৰ ক্ষেত্ৰত এইটো আপোনাৰ বহুত লাভদায়ক হয় যিমান পাৰে নিজৰ ওচৰৰ মানুহবিলাক যদি কোনোবা যদি কৰিছে তেন্তে একেলগে বহি লওক আৰু গ্ৰুপ ষ্টাডি কৰক গতিকে আজিৰ যোনটো আপোনাক ক'বলৈ গ'লে টপিকত RPFৰ যোনটো RPFৰ SI বা কনষ্টেবল পদৰ কাৰণে কেনেকুৱা আমি পৰীক্ষাটো ক্ৰেক কৰিম বা কেনেকুৱা ধৰক আমি তাৰ কাৰণে ষ্ট্ৰেটেজি হ'ব বা কেনেকুৱা আপোনাক গোটেইখিনি মই বস্তুবিলাক ক'লোঁ আৰু ষ্ট্ৰেটেজিৰ ওপৰত মই এইটোৱে ক'ম যে আপুনি যেতিয়া আপুনি মক টেষ্ট দিব মক টেষ্ট দিওঁতে চাব যে আপোনাৰ প্ৰথমতে কোনটো টপিকটো ভাল লাগে চাপ'জ বোলে আপোনাৰ এৰিথমেটিক পাৰ্টটো ভাল লাগে বা বোলে আপোনাৰ ৰিজনিং পাৰ্টটো ভাল লাগে নে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছটো ভাল লাগে বা জেনেৰেল এৱাৰনেছটো ভাল লাগে গতিকে চাপ'জ বোলে আপোনাৰ ৰিজনিং পাৰ্টটোৱে ভাল লাগে গতিকে আপুনি কি কৰিব ৰিজনিং পাৰ্টৰ পৰা ষ্টাৰ্ট কৰিব ৰিজনিঙৰ পৰা আপুনি ষ্টাৰ্ট দিব তাৰপিছত বোলে আপুনি মেথছ কৰিলে মেথছ কৰাৰ পিছত আপুনি কাৰেণ্ট এফেয়াৰ্ছ কৰিলে এতিয়া চাওক কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত মেইনলি কি হয় আপোনাৰ ওৱান লাইনাৰ পৰা চাপ'জ আপোনাৰ খুব বেছি ধৰক ইমান মাথা খটাব নালাগে গতিকে এইটো ক্ষেত্ৰত ধৰক আপোনাৰ মেথছ আৰু ৰিজনিঙে বেছি টাইম খায় গতিকে সেইটো ক্ষেত্ৰত আপুনি যিমান পাৰে ধৰক কৰিব বিচাৰিব তেতিয়া ভাল হ'ব গতিকে সেইটো কাৰণে প্ৰথমে আপুনি ৰিজনিং কৰক তাৰপিছত মেথছ কৰক তাৰপিছত আপুনি কাৰেণ্ট এফেয়াৰ্ছ কৰক গতিকে চাপ'জ আপোনাৰ যদি কাৰেণ্ট এফেয়াৰ্ছৰ বা আপোনাৰ জেনেৰেল এৱাৰনেছ কৰোঁতে খুব বেছি ধৰক 20 মিনিট লাগিব বাকীখিনি আপুনি এইখিনি টাইম আপুনি মেথছ আৰু ৰিজনিঙৰ ক্ষেত্ৰত লগাব পাৰিব আৰু এনেকুৱা নহয় কুৱেশ্যনবিলাক আপোনাৰ একেবাৰে ছল্ভ নহয় ছল্ভ হ'ব সেই গোটেই আপুনি অলপ মাথাটো খটাব লাগিব মাথাখিনি অলপ বুজি পাব লাগিব বস্তুখিনি কি সুধিছে আৰু আপুনি কি ওলাব লাগিব সেই গোটেইখিনি কৰিব লগালগ আপোনাৰ চাব এনচাৰবিলাক পাই থাকিব আৰু মেথছ আৰু ৰিজনিঙৰ ক্ষেত্ৰত সেইটোৱেই হয় যিমান পাৰে প্ৰেক্টিচ কৰিব চাব আপোনাৰ বস্তুখিনি ক্লিয়াৰ হৈ থাকিব আৰু একেবাৰে আপোনাৰ চাব ব্ৰেইনটো শ্বাৰ্প হৈ যাব তেতিয়া গতিকে আজি মই RPFৰ এক্সামটো কেনেকুৱা আপোনাক কোৱালিফাই কৰিব কেনেকুৱা আপোনাৰ ষ্ট্ৰেটেজি হ'ব কেনেকুৱা প্ৰিপাৰেশ্যন কৰিব মই বঢ়িয়াকৈ ইয়াতে শেষত মই বুজালোঁ যদি কোনোবাই এপ্লাই কৰি পেলাই বৰ্তমান পঢ়া শুনা যদি ষ্টাৰ্ট দিয়া নাই তেখেতসকলক মই কৈ দিছোঁ আৰু আপোনালোকৰ বেছি টাইম হাতত নাই যিমান পাৰে এতিয়াৰ পৰা আপোনাৰ বঢ়িয়াকৈ প্ৰিপাৰেশ্যনৰ কাৰণে লাগি যাওক আজিৰ পৰাই আৰু যিমান পাৰে কাৰেণ্ট এফেয়াৰ্ছৰ বস্তুখিনি পঢ়ক তাৰপিছত আপোনাৰ যদি মেথছৰ যদি টান লাগে সেই মেথছৰ সেই পাৰ্টিকুলাৰ টপিকটো ওলাই লওক সেই টপিকটো আপোনাৰ নিজৰ বা কাৰোবাৰ ইউটিউবত চাওক নিজৰ বা নিজৰ লগৰ কোনোবা যদি আছে একো সোধক বস্তুখিনি যদি পৰা নাই মোৰ কিছুমান ইউটিউব চেনেলতো মোৰ মানে বস্তুখিনি এভেইলেবল হৈ আছে তাতো চাব পাৰিব চাই লওক বঢ়িয়াখিনি বস্তুখিনি ক্লিয়াৰ কৰক চাব বঢ়িয়াখিনি আপোনাৰ 30-60 পৰা 60 দিনৰ ভিতৰত বঢ়িয়াকৈ আপোনাৰ চিলেবাছটো কাভাৰ হৈ যাব গতিকে এইটোৱে ক'ম যে
যিমান পাৰে কষ্ট কৰক পৰীক্ষাৰ আগত, কাৰণ আপোনাৰ যদি আজি কষ্টৰ ফল যদি আপোনাৰ বঢ়িয়াকৈ যদি পাই যায়, কষ্টৰ ফলটো মিঠা হ'বই। আৰু যদি আপুনি বঢ়িয়াকৈ পাই যায়, আপোনাৰ নিজৰ ঘৰ নিজৰ পৰিয়াল লগতে নিজৰ গাঁৱৰ কাৰণে আপোনাক সুনাম এটা কৰিব পাৰিব যে আপুনি চাকৰি পাইছে বুলি। আৰু চাকৰি পালেহে মানুহে আজিকালি আপোনাক ভাল মানুহ বুলি কয়। যদি আপুনি যিমানে পঢ়া শুনা নকৰক কিয়, যদি আপুনি চাকৰি এটা যদি নাপায়, আপোনাৰ কোনো ভেলুৱেই নাই সমাজত। গতিকে সেইটোৱে ক'ম, যিমান পাৰে কষ্ট কৰক, চাকৰিৰ কাৰণে লাগি থাকক, নিশ্চয় এদিন ছাকচেছ হ'বই। গতিকে RPF যিসকলে বৰ্তমান এপ্লাই কৰিছে তেওঁলোকসকলক মই অল দ্য বেষ্ট জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিব বিচাৰিম। কিন্তু যদি কোনোবাই মোৰ ভিডিঅ'টো যদি ভাল পাইছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক এটা কৰিব আৰু শ্বেয়াৰো কৰিব। আৰু যদি কোনোবাই নতুনকৈ মোৰ যদি ভিডিঅ'টো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক এটা কৰিব আৰু শ্বেয়াৰো কৰিব। আৰু মোৰ চেনেলটো যদি আপোনাৰ ফেচবুক বা ইনষ্টাগ্ৰামত যদি আপুনি ফ'ল' কৰা নাই, তেন্তে ফেচবুক আৰু ইনষ্টাগ্ৰামতো ফ'ল' কৰি ল'ব, তেতিয়া লগে লগে ন'টিফিকেশ্যনটো পাব। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ।